যিখন স্থানৰ পৰা আচলতে জুবিন গাৰ্গে তেওঁৰ শিল্পী জীৱনৰ পাতনি মেলিছিল সেই স্থান যোৰহাটত মই এই মুহূৰ্তত উপস্থিত আছোঁ। যোৰহাট ষ্টেডিয়ামত ইতিমধ্যে 13 দিনীয়া যি মাংগলিক কৰ্ম ইতিমধ্যে পুৱাৰ পৰা আৰম্ভ হৈছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানকে ধৰি নাম প্ৰসংগ, সৰ্বধৰ্মীয় প্ৰাৰ্থনাকে ধৰি বিভিন্ন ধৰণৰ মাংগলিক কাম কাজ ইতিমধ্যে সম্পন্ন হৈছে। এই মুহূৰ্তত নাম প্ৰসংগ চলি আছে আৰু সামগ্ৰিক দৃশ্য মোৰ সহযোগী এলকে দেখুৱাইছে। আৰু এই মুহূৰ্তত আচলতে এইটো ক'ব লাগিব যে এই মাংগলিক অনুষ্ঠানৰ এই দিনটোৰ পুৱাৰ কিছু সময়ৰ পূৰ্বে অসমৰ ৰাইজে যিটো কথা জানিব বিচাৰিছিল যে কেতিয়া গ্ৰেপ্তাৰ হ'ব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত, সেই খবৰ যেতিয়া লাভ কৰিছিল, শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা প্ৰতিজনে আচলতে জুবিন গাৰ্গৰ অনুৰাগী আচলতে সেই কথাটো বা সেই খবৰটো পাই তেওঁলোকে কিছু সুখ তেওঁলোকৰ কমিছে যদিও এতিয়াও তেওঁলোকে সেইসকল অনুৰাগী আচলতে সেইসকলৰ শাস্তি কি হ'ব সেই লৈ আচলতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে যোৰহাটৰ এগৰাকী যুৱ বা অধিবক্তা সুদীপ্ত নাৰায়ণ গোস্বামী। মই পোনে আপোনাৰ পৰা জানিছোঁ যে ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে, যিগৰাকীয়ে আচলতে হিয়াৰ আমঠু জুবিন গাৰ্গক অকালতে আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল। আৰু সেইসকলৰ কেনেকুৱা ধৰণৰ শাস্তি হ'ব, আইনী প্ৰক্ৰিয়া কেনেকৈ চলিব? চাওক, আপাতদৃষ্টিত যদিও বিদেশত হৈছে, কিন্তু বৰ্তমান ভাৰতীয় ন্যায় সংহিতা BNSSত এনেকুৱা প্ৰভিজন আছে, ছেকশ্যন 208ত এই কথা উল্লেখ আছে, ধাৰা 208ত। বিদেশত অপৰাধ কৰিলেও ইণ্ডিয়ান কোৰ্টত, ভাৰতৰ আদালত ইয়াৰ বিচাৰগুৰুৰ পৰা যায়, প্লেচ অফ অকাৰেঞ্চ যদিও বাহিৰত হয়। আৰু এই অপৰাধটো আচলতে সাধাৰণ অপৰাধৰ লগত নিমিলিব, কালপেবল হোমিচাইড হয়। পোনপটীয়াভাৱে হত্যা নকৰিলেও যাতে হত্যাৰ বিষয়টোতো আছেই, হত্যাৰ বিষয়টো বাদ দিও যিটো কালপেবল হোমিচাইড আমি কওঁ, যিটো আমি এজন গাড়ী চালকে মদ খাই গৈ কাৰোবাক যদি খুন্দিয়াই দিয়ে, খুন্দিয়াও বুলি যেতিয়া এজন মানুহৰ মৃত্যু হয়, সেইটো হত্যা নহ'লেও সেই অসাৱধানৰ কাৰণে হোৱা মৃত্যুটো এটা হত্যাৰ সমানে এটা অপৰাধ, গুৰুতৰ অপৰাধ। আমি ভাবিম এইবাৰ চৰকাৰে এটা উচিত পদক্ষেপ ল'ব। ইয়াৰ প্ৰচিকিউশ্যন যথেষ্ট কঠিন হয়। তেওঁলোকে এটা স্পেচিয়েল টীম গঠন কৰিছে। পুংখানুপুংখভাৱে আমি জানো বহু অপৰাধী সাক্ষ্য প্ৰমাণৰ অভাৱত বা সাক্ষ্য প্ৰমাণ যথাযোগ্যভাৱে আদালতত উপস্থাপন নকৰাৰ বাবে সাৰি যায়। এই অৱকাশবোৰ থাকে, বহুত আইনত সুৰুঙা থাকে। অধিবক্তা হিচাপে আমি জানো এই অপৰাধটো হৈছে বুলি লোকচক্ষুত প্ৰমাণিত, কিন্তু আদালতত প্ৰমাণ নহয়। এনে ঘটনাবোৰ থাকে। আজি শ্যাম কানু মহন্তৰ কাম কাজ, তেওঁৰ সিদ্ধাৰ্থ শৰ্মাৰ কাম কাজ, আৰু আমি যিবোৰ এতিয়া মিডিয়াৰ যোগে অহা খবৰবোৰ, তাৰ পৰা গম পাইছোঁ তেওঁলোক অপৰাধী, জনৰোষত তেওঁলোক পৰিছে আৰু জনতাৰ প্ৰচণ্ড ক্ষোভ আছে। এই ক্ষোভটোক কিন্তু আইনগত শাস্তিলৈ যদি পৰিৱৰ্তন কৰিব লাগে, তেতিয়া প্ৰচিকিউশ্যন প্ৰপাৰ হ'ব লাগিব। আচলতে আইনত এই সুবিধাবোৰ আছে, দোষীক দণ্ডিত কৰাৰ সুবিধাবোৰ আছে, কিন্তু উপযুক্তভাৱে তদন্ত কৰি উপযুক্তভাৱে আদালতত উপস্থাপন কৰি বিচাৰৰ শেষলৈকে যদি কঠোৰ দৃষ্টি ৰখা হয়, বহু যেনেদৰে অপৰাধী দণ্ডিত হৈছে আমাৰ ভাৰতীয় ন্যায় ব্যৱস্থাৰ যোগেদি, তেনেদৰে এওঁলোকেও তেতিয়া উচিত বিচাৰ হৈ এক শাস্তিৰ সন্মুখীন হ'ব বুলি মই বিশ্বাস কৰোঁ। নিশ্চয়, কিন্তু এটা সময় ইতিমধ্যে পাৰ হৈ গ'ল। এই সময়খিনি আৰক্ষীয়ে কি কৰি আছে ভিতৰৰ খবৰটো ধৰি লওক মিডিয়াত প্ৰকাশ নহয়, সংবাদ মাধ্যমত অহা নাই। যদি তেওঁলোকে ক্ষিপ্ৰতাৰে নিজৰ কামখিনি কৰিছে, যদি তথ্য প্ৰমাণসমূহ সংগ্ৰহ কৰিছে, ইয়াত ফিনেন্সিয়েল ট্ৰেনজেকশ্যনছবোৰ আছে বা অন্যান্য দিশবোৰ আছে, সেইবোৰ যিবোৰ ডকুমেণ্টাৰী ইলেক্ট্ৰনিক এভিডেন্স, সেইবোৰ যদি তেওঁলোকে সংগ্ৰহ কৰিছে, সেইখিনিতো তদন্ত খাতিৰত হয়তো তেওঁলোকে নক'বও। যদি এইখিনি হৈছে, আমি আশা কৰিম ৰাইজে যি বিচাৰিছে, জুবিন গাৰ্গ আচলতে এজন ভগৱান সদৃশ ব্যক্তি, যি অসমীয়া জাতিটোক এক কৰি থৈ গৈছে, বিশ্বত এটা শক্তিশালী জাতিৰূপে আমাক থৈ গৈছে। আমি অসমীয়া সমাজখনৰ দায়িত্ব, আমি তেওঁক ন্যায় দিব লাগিব আৰু আমি তেওঁৰ আদৰ্শখিনি জীয়াই ৰাখিব লাগিব। অপৰাধীয়ে শাস্তি পাব লাগিব। ধন্যবাদ জনাইছোঁ। মই পুনৰবাৰ আমি ভাষ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। আৰু তাৰ সমান্তৰালকৈ দেখুৱাইছোঁ এয়া শ্ৰদ্ধাঞ্জলি যি অনুষ্ঠান, সেই শ্ৰদ্ধাঞ্জলিৰ যি স্থান, সেই স্থানৰ পৰা আচলতে যিসকল জুবিন গাৰ্গৰ যিসকল অনুৰাগীসকলে শ্ৰদ্ধাঞ্জলি জনাইছে, এক আৱেগিক পৰিৱেশৰ সূচনা হৈছে যে যিখন খেলপথাৰত আচলতে আজিৰ পৰা 2টা বছৰ পূৰ্বে জুবিন গাৰ্গৰ জন্মদিৱস উলহ মালহেৰে উদযাপন কৰিছিল, গীত মাতৰে এক
ৰঙীন পৰিৱেশৰ সূচনা হৈছিল সেই খেলপথাৰত আজি সেইগৰাকী প্ৰাণৰ শিল্পীক এনেদৰে শ্ৰদ্ধাঞ্জলি জনাব লগা হৈছে যিকেইগৰাকী ব্যক্তিৰ বিশেষকৈ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ যি শ্যামকানু মহন্তৰ বাবে আচলতে অকালতে জুবিন গাৰ্গে আমাৰ মাজৰ পৰা হেৰাই যাব লগা হ'ল সেই যিটো ক্ষোভ সেই যিটো বেদনা সেই বেদনাক লৈ বুকুত বান্ধি তেওঁলোক এনেদৰে ওলাই আহিছে আৰু মই চেষ্টা কৰিম বাইদেউ শ্ৰদ্ধাঞ্জলি জনালে এই মুহূৰ্তত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক কেনেকুৱা ধৰণৰ শাস্তি হোৱাটো বিচাৰে সকলো ৰাইজে যিটো তেওঁলোকক মানে শাস্তি দিয়া মনত পৰিকল্পনা কৰিছে সেইমতে শাস্তি দিবলৈ আমি সকলোকে অনুৰোধ কৰিছোঁ ধন্যবাদ জনাইছোঁ মই পুনৰ কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিম মই কি ক'ব যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত যে গ্ৰেপ্তাৰ কৰা এটি শাস্তি নহয় যিহেতু কেনেকুৱা ধৰণৰ শাস্তি হোৱাটো বিচাৰে হয় চাওক আমাৰ অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত যেনেকুৱা ঘটনা ঘটিলে আমি এই ঘটনাক আমি গৰিহণা দিছোঁ লগতে এই যিকেইজন দোষীয়ে যাতে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে আমি ইয়াকে কামনা কৰিছোঁ হয় কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগে সেই কথা সকলোৱে স্বীকাৰ কৰিছে আৰু এই মুহূৰ্তত সামগ্ৰিক দৃশ্য ইতিমধ্যে নাম প্ৰসংগ শেষ হৈছে আৰু যিসকল জুবিনৰ অনুৰাগী আহিছে পুৱাৰ পৰা আচলতে এইসকলৰ সমাগম ঘটিছে যদি সম্ভৱ হয় এলকে দেখুৱাইছে যে পৰৱৰ্তী সময়ত আপোনাৰ কাষলৈ আহিম আপুনি দৃশ্যাৱলীসমূহ দেখুৱাই যাব এয়া আমি যোৰহাট ষ্টেডিয়ামৰ পৰা আপোনালোকক পোনপটীয়াকৈ দৃশ্য দেখুৱালো কাৰ্যসূচীত প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অজস্ৰ অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে ষ্টেডিয়ামৰ বিশেষ স্থানত ৰখা হৈছে জুবিন গাৰ্গৰ চিতাভস্ম সৰ্বধৰ্মৰ প্ৰাৰ্থনাৰে আৰম্ভ হোৱা এই মাংগলিক অনুষ্ঠানৰ পিছতেই শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্নজন লোকে আৰু বিভিন্ন স্থানৰ পৰা আহি যিহেতু উপস্থিত হৈছে এই ভকত বৈষ্ণৱসকল আৰু ভকত বৈষ্ণৱে নাম প্ৰসংগ কৰিছে মাংগলিক কাৰ্যসূচীত পৰিচালনাত আছে যতীন্দ্ৰ মহন্ত পংকজ শইকীয়া বৰবায়নৰ মনোৰঞ্জন বৰা আপোনালোকে গায়ন বায়ন দলটিৰ পৰিৱেশনা অনুগ্ৰহ কৰি ইয়াতে উপভোগ কৰিব আৰু এয়া আমাৰ যোৰহাটৰ বাবে গৌৰৱ ইমান সংখ্যক গায়ন বায়নৰ দলে আজিলৈকে হয়তো এনেধৰণে কোনো অনুষ্ঠানত মাংগলিক অনুষ্ঠানত উপস্থিত নাই এয়া আমাৰ নিজৰ অনুষ্ঠান গতিকে সকলোৱে ৰাইজৰ অনুষ্ঠান বুলি জ্ঞাত কৰি এই পৰিৱেশন কৰিবলগা দলটিৰ বাবে স্থানসমূহ আপোনালোকে আজৰাই দিয়ে যেন স্থানসমূহ আপোনালোকে বাওঁহাতে আমাৰ মণিকূটৰ পৰা বাওঁহাতৰ অলপ ঠাই যদি আজৰাই দিয়ে আপোনালোকৰ কাৰণে